এই চেপ্টাৰটো তোমালোকে লগ আৰু এন্টি লগৰ বিষয়ে পঢ়িবা আৰম্ভ কৰো ইয়াতে আমি ফাৰ্ষ্ট আমি লগ পঢ়িম মানে লগাৰিথমটোকে আমি শৰ্ট ফৰ্মত লগ বুলি কম লগ পঢ়িম আৰু এন্টি লগ লগ আৰু এন্টি লগ পঢ়িম তো ইয়াতে তোমালোকে এক্সপোনেন্ট পাইছা আগতে যেনেকে যিবিলাক এক্সপোনেন্ট যেনেকে 2 কিউব তো এইবিলাক এক্সপোনেন্ট আমি ইয়াত 2 টো কি হৈছে ইয়াত 2 টো 2 ইজ কল বেস আৰু 3 টো পাৱাৰ হৈছিলে পাৱাৰ এটা আমি এটো সলভ কৰোতে কেনে 2 * 2 * 2 so 8 তেনেকে আমি 5 স্কয়াৰ = 25 তেনেকে 8 স্কয়াৰ = 64 so এইখিনি তোমালোকে ইজিলি সলভ কৰিব পাৰা বাট যদি এনেকে দি দিয়ে 2 টু দি পাৱাৰ 100 so এটো কেনেকে সলভ কৰিবা so এনেকুৱা কিছুমান যেতিয়া প্ৰবলেম পাবা 0.124 টু দি পাৱাৰ 17 so এটো উলিয়াবলৈ আমি কি কৰিম আমি লগ আৰু এন্টি লগ ইউজ কৰিম আমি দুইটা ইউজ কৰিম ফাৰ্স্ট লগ ইউজ কৰিম ফাৰ্স্ট স্টেপত আৰু সেকেন্ড স্টেপত আমি এন্টি লগ ইউজ কৰিম so এন্টি লগ ইউজ কৰি এই যে এনেকুৱা ডাঙৰ প্ৰবলেম বিলাক লাৰ্জাৰ প্ৰবলেম বিলাক আমি সলভ কৰিম তো সেইকাৰণে আমি এই লগাৰিথম চেপ্টাৰটো ভালদৰে জানিব লাগে তো তাৰ আগতে আমি কিছুমান বেসিক আইডেন্টিটি জানিব লাগিব তো ইয়াত তোমালোকৰ ফাৰ্স্ট বেসিক আইডেন্টিটি কিছুমান আছে আৰু এটা চোৱা আমি যে ইয়াত পালো তাৰ আগতে বেসিক আইডেন্টিটি খিনি পোৱাৰ আগতে তোমালোকে এটা যে মই লিখিলো এটো 5 স্কয়াৰ 5 স্কয়াৰটো আমি কি লিখিছো 25 এটো তুমি লগাৰিথমত কনভাৰ্ট কৰি লিখোতে তো ইয়াত চোৱা ইয়াত log 25 ইয়াত বেস কি আছিল 5 স্কয়াৰ সো ইয়াত বেসটো আছিল 5 সো ইয়াত এটো বেস হ'ব আৰু এটো 2 টো পাৱাৰ আছিল এই পাৱাৰটো ইয়াত গৈছে তেনেকে 2 কিউব ইকুৱেল টু যদি 8 হয় 2 কিউব ইকুৱেল টু 8 হয় তো ডেফিনেটলি আমি এটো এনেকে লিখিব পাৰিম log of 8 বেস ইয়াটো 2 so equal to 3 so এনেকে আমি এক্সপোনেন্টত থাকিলে আমি এনেকে লগাৰিথমলৈ কনভাৰ্ট কৰিব পাৰিম মানে ঘাতাংকলৈ কনভাৰ্ট কৰিব পাৰিম আৰু যদি আমাক লগাৰিথমত থাকে তেনেকে আমি এনেকুৱা এক্সপোনেন্টলৈ কনভাৰ্ট কৰিব পাৰিম মানে তোমালোকে চোৱা তোমালোকে যেতিয়া যিকোনো এটা অপাৰেচন কৰা প্লাস থাকিলে কি আহে মাইনাস আহে সো ইনটু হলে ডিভাইড আহে সো এটা আনটোৰ লগত ৰিলেটেড ইয়াত মানে এই এক্সপোনেন্ট খিনি লগৰ লগত তেনেকে ৰিলেটেড হৈ আছে আকৌ ইয়াৰ পিছত যেতিয়া আমি এন্টি লগ পাম যেটো এন্টি লগ আছে ইয়াৰ নেক্সট এক্সাৰসাইজটো আছে ফাৰ্স্ট এক্সাৰসাইজটো তোমালোকে লগৰ ওপৰতে ডিসকাস হ'ব সো এন্টি লগো আকৌ তোমাৰ লগৰ লগ অপোজিট মানে সো তুমি লগৰ পৰা যেটো ভ্যালু পাবা সেটো এন্টি লগ কৰি দিলে আকৌ এই লগৰ যেটো ভ্যালু পাইছিলা সেই ভ্যালুটো আকৌ পাই যাব ৰিটাৰ্ন তো এইখিনি এতিয়া আমি ইয়াৰ কিছুমান ল আছে বেসিক ল সেইখিনি জানিব লাগিব এইখিনি চাও তো ইয়াতে ফাৰ্স্ট তোমালোকৰ আইডেন্টিটিটো আহি যায় log n base a plus log n base a then এটো আমি এনেকে লিখিব পাৰো log mn ইয়াত বেসটো কি আহিব a তো তোমালোকে এক্সপোনেন্টটো পাইছিলা এক্সপোনেন্টত কি আছিল a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ n কি হৈছিল a টু দি পাৱাৰ m প্লাস n তো তাত ইনটু হৈছিল কাৰণে প্লাস হৈছিল ইয়াতো এটা প্লাস চিন আছে কাৰণে ইয়াত ইনটু হৈছে তো ইয়াত নেক্সট যদি আমি ইয়াত নেক্সট আইডেন্টিটিটো আছে log m base a তো ইয়াত যদি মাইনাস লিখা মাইনাস log base a log n base a ইয়াতো সব বেস টু সেম আছে ফার্স্ট লগটো বেস টু সেম আছে এখানে আমি এই নাম্বারটা ইনটু কৰি দিছো আৰু নেক্সট টু আমাৰ বেস টু সেম আছে সো এটা আমি m - n এটাকে আমি এটো ইয়াত আমি লিখম log m - n আৰু বেসটো কি হৈ যাব a হ'ব তো আমি এই এক্সপোনেন্টৰ প্ৰপাৰ্টিটো পাইছিলো a টু দি পাৱাৰ ইয়াত যেটা ডিভাইড হয় a টু দি পাৱাৰ n ডিভাইডেড বাই a টু দি পাৱাৰ n এটা আমি কি পাম a টু দি পাৱাৰ এটো m - n হৈ যায় ন ডিভাইড থাকিলে মাইনাস আৰু ইনটু থাকিলে প্লাস তো ইয়াতো কেতুৱে হৈছে ইয়াতো তেনেকে তো ইয়াত থাৰ্ড প্ৰপাৰ্টিটো আৰু অলপ ইন্টাৰেস্টিং সো ইয়াত যদি তুমি log বেস ইয়াতে b বেস a টু দি পাৱাৰ যদি p থাকে তেতিয়া এই পাৱাৰটো যেটো নাম্বাৰটোৰ ওপৰত যে পাৱাৰটো এই পাৱাৰটো আগতে গুচি আহিব তো log p বেস a
তো এনেকে তোমালোকৰ কেইবাটাও প্ৰপাৰ্টি আছে গোটেইকেইটা প্ৰপাৰ্টি তোমালোকে বাই হাৰ্ট হ'ব লাগে আৰু তো কেনেকে হয় বুজি ললে হ'ল কেনেকে হৈছে কি হৈছে কেনেকে হৈছে এইখিনি যদি তোমালোকে বুজি পোৱা নহয় ন তেতিয়া এইখিনি ইজি হৈ যাব কিন্তু এডভান্স লৈছা গতিকে ভাল কিবা এটা পঢ়িবাই পিছত তো সেইকাৰণে ইয়াত সপোন দেখিলে নহব মানে প্লেন বনাবই লাগিব গম পাইছা ড্ৰিম চাই থাকিলে নহব মই ভালকে পাছ কৰিম বা মই 100 পাম ইয়াত তুমি একদম প্লেনিঙত কৰি যাব লাগিব যেনেকে আমি এতিয়া এই বেসিক খিনি জানিব লাগিব বেসিক খিনি জানিলেহে তোমালোকে হায়াৰ প্ৰবলেম বিলাক কৰিব পাৰিবা আৰু পিছত কৰিব পৰাৰ পিছত তোমালোকৰ সব ইজিয়ে হৈ যাব তো এইটো চেপ্টাৰটো ভালেই আছে পিছত তোমালোকৰ ইজিয়ে হ'ব তো ফাৰ্ষ্ট এইখিনি বেসিক খিনি জানিব লাগিব আৰু নেক্সট তোমালোকৰ আৰু কিছুমান আছে ইয়াৰ পৰাই ইয়াতে যদি তোমালোকে ইয়াত এটা যদি log m n p base a হৈ যায় তেতিয়া আকৌ ইয়াত কি হৈ যাব প্লাস log p base a সো এইখিনি আহি যাব তো তেনেকে আৰু এটা প্ৰপাৰ্টি আৰু এটা আছে লগৰ log a base a হৈ গলে তেতিয়া কি হয় এটো 1 হৈ যায় তো এটো এটা প্ৰপাৰ্টি ইয়াতে তোমালোকে বেসটো চেঞ্জ কৰিব পাৰা এটা কিছুমান আৰু প্ৰপাৰ্টি আছে যদি log এটো যদি বেসটো চেঞ্জ কৰোতে কি হয় 1 বাই আহি যায় যদি আমি নাম্বাৰটো বেসলে কনভাৰ্ট কৰিটো তেতিয়া এটো a b বাই বেসটো a হৈ যাব সো আলটিমেটলি যদি এনেকে যদি ইয়াৰ পৰা আমি এটা লিখিব পাৰো log a base b into log b base a তেতিয়া আমি এটো ইকুয়াল টু 1 লিখিব পাৰো তো এইকেইটা আইডেন্টিটি তোমালোকে জানিব লাগিব তো এই প্ৰপাৰ্টি খিনি তোমালোকৰ বুকতো আছে পেজ নম্বৰ 75 চাবা ভালকে আবার ডাউট আছে নেকি हेलो example 1 first example 1 ইয়াত আছে find the value of log of so এটা আমাৰ 81 তো এটো ফার্স্ট সলভ কৰিলে তোমালোকে এই ফার্স্ট পৰা সলভ কৰিব লাগিব ইয়াতে তুমি ফার্স্ট log base 3 আছে log base 2 আৰু ইয়াত log এতিয়া তোমালোকে চোৱা 3 to the power 4 ইকুয়াল টু কিমান হয় 81 তো আমি এতিয়া ইয়াত কি আছে √3 আছে সো আমি যদি ইয়াক √3 লে কনভার্ট কৰো এটো √3 স্কয়ার কৰিলে আমি কি পাওঁ 3 পাওঁ সো আলটিমেটলি আমি √3 স্কয়ার আৰু তাত যদি 4 to the power 4 হৈ যায় তেতিয়া আমি কি পাম 81 এটো 3 to the power 4 হ'ব সো আলটিমেটলি আমি এটো এনেকে লিখি ইয়াত এই 81 টো √3 ত এক্সপ্ৰেস কৰি লিখিবা এইখিনি এক্সপোনেন্টৰ ফলৰ মই দেখুৱাই দিছো এইখিনি তোমালোকৰ এক্সাম্পল বুকত থকা এক্সাম্পল 2 টো চাও এক্সাম্পল 2 এটা আছে লগ আৰু এটা কথা আছে আমি যিকোনো নাম্বাৰে আমি তোমালোকে এডভান্সৰ ফার্স্ট চেপ্টাৰতে পঢ়িছো আমি কি 10 বেস সিস্টেমত লিখো আৰু ইয়াত লগ খিনিও আমাৰ 10 বেসত থাকে তোমালোকৰ যদি ইয়াত যদি বেসটো নিলিখে এতিয়া ইয়াতে আছে 49 বাই 33 যদি ইয়াত বেসটো দিয়া নাথাকে আলটিমেটলি আমি কি ভাবিম ইয়াত বেস 10 আছে গম পাইছা আমাৰ যদি এনেকে লগটো দিয়া থাকে লগটো দিয়া থাকে তেতিয়া এটোই কি মিন কৰিব ইয়াত বেসটো কি হৈ আছে 10 আছে সো আলটিমেটলি আমি log 10 ইকুয়াল টু 1 কব পাৰো log 10 ইকুয়াল টু 1 হ'ব কাৰণ আমাৰ কি হয় নরমালি আমাৰ লগটো বেসটো 10 থাকে ইয়াত বেস 10 সো 10 বাই 10 ইকুয়াল টু 1 সো আলটিমেটলি আমি log 10 ইকুয়াল টু 1 লিখিব পাৰো তেনেকে log 100 ইকুয়াল টু কি লিখিব পাৰো log 100 ইকুয়াল টু 2 লিখিব পাৰা তেনেকে 1000 হলে 3 হ'ব তো এনেকে হৈ যায় ইয়াতে এতিয়া question to আছে log 14 9 by 33 plus log 77 by 46 minus log 1 by 69 1 by 69 and plus log 2 by 343
সো এতিয়া চোৱা এইটো আমি ফাৰ্স্ট যেটো লগ পাইছিলো প্লাস থাকিলে আমি প্ৰডাক্ট কৰিব পাৰিম ইয়াত সব প্লাস হৈ আছে সো এতিয়া আমি লগ ডাইৰেক্ট এই গোটেইখিনি প্ৰডাক্ট কৰি দিম ইয়াতে চোৱা এটা মাইনাস হৈ আছে ইয়াত এইটো 1/69 টো এইটো মাইনাসত আছে সো এইটো আমাৰ ডিভাইড হৈ যাব আৰু নহলে তোমালোকে বেসটো চেঞ্জ কৰিব পাৰা বেসটো চেঞ্জ কৰিলে আমাৰ কি হ'ব এইটো তোমালোকে আৰু এটা লাইন লিখিব পাৰা বেসটো চেঞ্জ কৰি 49/33 plus log 77/46 আৰু এইটো 1 বাই হৈ আছে যে এইটো আমি 1/2 যদি আমি log 69 কৰি দিও তেতিয়া এইটো প্লাস হৈ যাব এইটো প্ৰপাৰ্টিটো চাবা 6ত আছে পেজ নম্বৰ 75ত তো ইয়াতো আমি ইয়াত বেস 10 আছে গতিকে আমি এইটো প্লাস লিখিব পাৰো প্লাস log 69 last one to log 2/343 তো এইখিনিতে যে আমি প্ৰপাৰ্টিটো ইউজ কৰি দিয়া log 49/33 প্লাস আছে প্ৰডাক্ট ইনটু হ'ব 77/46 into 69 2/343 তো এইখিনি তোমালোকে সলভ কৰিলে আলটিমেটলি 1 পাবাগে কৰি চাবা তো এটা তোমালোকে log 1 পাবা তো log 1 ৰ ভ্যালুটো আমাৰ 0 হয় বিকজ আমি log 1 বুলি কওঁতে ইয়াত log 1 বুলি কওঁতে ইয়াত বেস কি আছে বেস 10 আছে আমি log 1 টো এনেকে লিখিব পাৰো 10 তো 10 to the power 0 লিখিব পাৰো a to the power 0 equal to 1 আছিলে তো এই 0 টো আগত গুছি যাব আৰু log 9 1 হ'ব মানে 0 into 1 আলটিমেটলি আমি কি পাওঁ আলটিমেটলি আমি 0 পাওঁ তো ডাউট আছে নেকি কাবাৰ কিবা প্ৰবলেম আছে স্যার নাই তো কৰিব পাৰা আকৌ এইটো আমি যে ডিভাইড হৈ আছে এনেকেও কৰিব পাৰা log আমি হেতু মেথডটো ইউজ কৰিব পাৰা 49 minus log 33 log 33 তেনেকেও কৰিব পাৰা এইটো 77 minus log 46 হ'ব তেনেকে তো তেনেকে কৰিলেও ইজিয়ে হ'ব কৰিবা যেনেকে ইজি পোৱা তো এক্সাম্পল খিনি কৰাই আছে যিহেতু গতিকে তোমালোকে এইখিনি কৰি চাবা নেক্সট আমি এক্সাৰসাইজৰ ফালে যাওঁ এক্সাৰসাইজ 3.1 অনুশীলনী 3.1 so ইয়াতে ফার্স্ট আছে চোৱাচোন find the value of ফার্স্ট আছে log 6 আৰু বেসটো 6 আছে গতিকে এইটো কি হ'ব আলটিমেটলি প্ৰপাৰ্টি মতে 1 হ'ব তাৰপিছত নেক্সট টু তেনেকে নেক্সট টু সেমি হ'ব থাৰ্ড ওৱান টো চোৱা থাৰ্ড ওৱান টো আছে log 0.1 আৰু বেস 10 সো তোমালোকে এই যে 0.1 টো 1/10 লিখিব পাৰা log 1/10 আৰু বেসটো কিমান হ'ব 10 আলটিমেটলি মই এইটো এনেকে লিখিব পাৰো log এইটো 10 ইনভার্স আৰু বেস কিমান হৈ আছে আমাৰ 10 সো মাইনাস টো আগতে আহি যাব এইটো পাৱাৰ হৈ আছে যেহেতু এইটো পাৱাৰ সো 1 -1 আগতে আহি গ'ল log 10 সো এইটো আমাৰ 1 হৈ যাব মানে -1 into 1 আলটিমেটলি -1 তো এনেকে হ'ব এটা আৰু ইয়াত ফোর্থটো চোৱা ফোর্থ আছে log 10 ইয়াত বেসটো 100 আছে ইয়াত বেসটো 100 আছে তোমালোকে এইটো চেঞ্জ কৰি ল'ব চেঞ্জ কৰিলেও কৰিব পাৰা বা নকৰাকেও কৰিলেও হ'ল তো আমি চেঞ্জ কৰিলে কি হ'ব তো 1/log এটা আমাৰ ইজি হৈ যাব এইটো 100 টো আমি 10 স্কয়াৰ লিখিব পাৰিম এতিয়া 1/log of 10 স্কয়াৰ সো 2 টো আগত আহি যাব 2 আগত আহিব 1/2 log 10 সো এইটো মানে আমি 1 হৈ যাব আলটিমেটলি আমি কিমান পামগে হাফ এনসারটো আমাৰ আমি এনসারটো পালোগে হাফ
সো এনেকে কৰি চাবা বাকিখিনিও কৰি চাবা নিজে অলপ ট্ৰাই কৰিবা এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে ফাইন্ড দ্য ভ্যালু অফ x কি দিয়া আছে log of ইয়াত বেস আছে 2 ইয়াত x so log 2 base to x equal to 3 দিয়া আছে so মই তোমালোকক ফাৰ্ষ্টতে দেখাইছিলো তোমালোকৰ এতিয়া 5 স্কয়াৰ equal to 25 হৈছিল দেন আমি লগলে এক্সপ্ৰেছ কৰোতে কেনেকৈ লিখিছিলো 25 আৰু বেস টু 5 equal to 2 so গতিকে এটা তোমালোকে এটো এই লগটো এনেকৈ এক্সপোনেন্টলৈ কনভাৰ্ট কৰি লোৱা so ইয়াৰ নাম্বাৰ আছে কিমান 2 so নাম্বাৰটো আছে আমাৰ 2 হ'ব so ইয়াত 2 লিখা ইয়াত বেস আছে x আৰু এটো এই পাৱাৰটো ইয়াত আহিব x cube equal to 2 তো তোমালোকৰ এনসাৰটো বেলেগ আছে 8 আছে Sir, एक क्वेश्चन है सर log 2 base x 2 বেস হ'ব লাগে আছে ओके सर x base 2 है আছে ইয়াত এখন বুকখনত তেনেকে হলে হ'ব এনসাৰটো x বেস 2 এটা তুমি এক্সপোনেন্টলৈ কনভাৰ্ট কৰিলে হ'বগে তোমাৰ 2 cube equal to x মানে আলটিমেটলি x equal to 8 তেনেকে তোমালোকে সেকেন্ডটো কৰি লও সেকেন্ডটো কোৱেশ্চন নম্বৰ 2 log 16 base x ultimately আমি এটা লিখিব পাৰো x to the power 2 equal to 16 so 16 means কি 4 square yet power to same so base equal to x equal to 4 so power to equal level so আমি base kita equal লাগি so এনেকে তোমালোকে এক্সপোনেন্টলৈ কনভাৰ্ট কৰি চাবা আৰু সব কৰিবা question number 3 কেনেকৈ কৰিব লাগিব log so ইয়াত এক্সপোনেন্টলৈ কনভাৰ্ট কৰোতে চাবা ইয়াত এটো নাম্বাৰটো হয় আৰু এটো বেস আৰু এটো পাৱাৰটো so আমি এনেকে কৰিব লাগিব so x base 3 এটো -3 so এটো কৰি পেলাই কোৱাচোন x ইকুৱেল কিমান লব তোমালোকে কোৱা কৰা কৰি পেলাই কোৱা আনসাৰটো মোক জলদি सर आंसर सर 1/27 होगा 1/27 মানে ইয়াত আহি গ'ল এটো equal to x so এটো আমি এনেকে লিখিম 3 cube ultimately এটো ফাইনালি এটো x to ফাইনালি লৈ আহা এটো আমি 3 cube equal to 1/27 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 টো চোৱাচোন ফাইন্ড দা সাম অফ দিস লগাৰিথম এটা আমি এই লগাৰিথম গিটা কি কৰিব লাগে সাম ওলাব লাগে কোৱেশ্চন নম্বৰ 3 is 2 আমাক সাম উলিয়াব কৈছে এটো আৰু log root 2/3 base 2 এইখিনি এটা চোৱা log আমি যেনেকে স্কয়াৰত উলিয়া এটা √2 এটো ইকুৱেল টু আমি এনেকে লিখিব পাৰো 2 হাফ কাৰণ এটো স্কয়াৰ ৰুট হয় ন যদি আমি 4 এটো লিখো এটো আমি 2 এটো 4 এনেকে লিখিব পাৰো আলটিমেটলি আমি কি এটো 2 স্কয়াৰ কৰিলে ইনটু হাফ মানে আলটিমেটলি আমি স্কয়াৰ ৰুটটো 2 এ পাম তো ইয়াতো আমি এটো ইউজ কৰিম মেথড এটো 6 to 6 our half into log 2/3 power to half এই হাফটা আগত আহি যাব log to 6 হৈ গ'ল 2 to half আহি গ'ল
log 2/3 base to 2. So এতিয়া ইয়াত তোমালোকে হাফ কমন ল'ব পাৰা, ঠিক আছে নে? হাফটো কমন ল'ব পাৰা আৰু বেসটো সেম আছে, গতিকে আমি মাল্টিপ্লাই ৰুলটো ইউজ কৰিব পাৰো। ইয়াত হাফ কমন লোৱা, হাফ কমন ল'লে আমাৰ log 2 to the power 6, ইয়াত বেস এটো সেম আৰু ইয়াতো কি হ'ব log 2/3 base to 2. আমি প্ৰপাৰ্টি ইউজ কৰিম এতিয়া, হাফ ইন হাফ আৰু এটো কৰি দিম log base to এটো 6 into হৈ যাব 6 into 2/3. So ultimately ইয়াত চোৱা 3 to the 6 এটো হ'বগে হাফ log of এটা 2 2 যে কিমান হৈ গ'ল 2 2 যে এটো 4 হ'ব, মানে আলটিমেটলি মই এটো এনেকে লিখিম, এটো 2 2 4 মানে 2 স্কয়াৰ, তো 2 স্কয়াৰ লিখিম। এটা এই 2 টো আগত লৈ যোৱা, ইয়াত এটো ইকুৱেল টু হ'লগে হাফ ইনটু এই আগৰ 2 টো লৈ এই পাৱাৰ যেটো 2 টো আছে 2 টো তো 2 টো আগলৈ লৈ গ'লে log 2/2 দেন আমাৰ কি হ'ব, এটা এটো ক্যান্সেল যাব আৰু এটো ইকুৱেল টু এটো 1, মানে আলটিমেটলি আমাৰ এনসাৰটো হ'বগে, আমি এনসাৰটো 1 পামগে। এটো log 2 log 2 base to equal to 1 আৰু এফালে ক্যান্সেল হ'ব, আলটিমেটলি আমাৰ এনসাৰ পাম, আমি সামটো কিমান পালোগে 1, গতিকে আমি এটা এড কৰিলে আমি এনসাৰটো কিমান পালো 1, মানে ৰিজাল্টটো 1 হৈছে। ডাইৰেক্ট মাল্টিপ্লাই কৰিব নোৱাৰি নেকি? ডাইৰেক্ট কোড কৈছা কোন নহয় ইয়াত না ওপৰতে স্যাৰ √6 into √2/3 তাতো সব পাই, ৰুটৰ তলত আহি যাব 6 into 2/3। তাত তেনেকেও পাৰি কৰিব পাৰি, ইয়াতো কৰিব পাৰি, ইয়াত বেসটো সেম হৈ আছে মাল্টিপ্লাই কৰিব পাৰি ন, তেনেকেও হ'ব, তেনেকে আৰু ইজি হৈ যাব। তো ইয়াতে তোমালোকে নেক্সট এটা কৰি চাবা, ইয়াতো 2 2 ইয়াত 2 2 চোৱাচোন 3 2 2 3 2 কি আছে log 3 base 2 ইকুৱেল টু কি আছে p। সো আমাক এইকেইটাৰ ভ্যালু উলিয়াব দিছে, তোমাৰ log কিমান আছে 827, এটোত আমি p লে কনভাৰ্ট কৰিম। সো ইয়াত আমি চোৱা, ইয়াত আমি log 8 টো আমি লিখিব পাৰো কিমান 2 কিউব আৰু 27 টো 3 কিউব, আলটিমেটলি এইকেইটা ওলাই গ'লে তোমাৰ এই যে পাৱাৰ কেইটা আগত লিখিব পাৰি, এটো এটা প্ৰপাৰ্টি আছে, প্ৰপাৰ্টি 4 টাইপ পেজত প্ৰপাৰ্টি 4। তো আলটিমেটলি 3/3 হৈ যাব, ইয়াত log 2/3 মানে এটো 1 হৈ গ'ল আৰু ইফালে এটো p, মানে আলটিমেটলি এটো p হৈ গ'ল, এনসাৰটো p হ'ব। সো এনেকে থাৰ্ড টো কৰিব লাগিব, তেনেকে কৰিব লাগিব। কাৰোবাৰ ডাউট আছে নেকি? স্যার নাই। সো কোৱেশ্চন নম্বৰ 4 কিছুমান ভেৰিফাই কৰিব দিছে, এইবিলাক ভেৰিফাই কৰিব লাগে। তোমালোকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড কৰি দেখাব লাগিব, লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড। ইয়াত সেপাৰেটলি লৈ পেলাই কৰিলেও হ'ল, তোমালোকে x y লৈ ল'বা, সেপাৰেটলি কৰিলেও কৰিব পাৰা, একো নাই। ইয়াত সৌদে দিয়া আছে, আমি ইয়াত log a to the power n আৰু বেস b to the power n, কত দেখাব লাগে m n log by b। ইয়াত লেফট হ্যান্ড সাইড ল'বা, লেফট হ্যান্ড সাইড log b to the power n base b to the power n, ইয়াক তোমালোকে এনেকে কনভাৰ্ট কৰি লিখিবা, ইয়াত তুমি 10 বেস লৈ ল'লেও হ'ল, 10 বেস লৈ পেলাই এনেকে লিখিব পাৰা a to the power n আৰু এটো log 10 বেস এটা b to the power n। তো আমাৰ এই mn গিটা আগত গুচি যাব, ইয়াত এটা m আছিলে দেই, এটো m, তো আমাৰ m হৈ যাব m log a base 10 আৰু এফালে n log b base 10। তো আলটিমেটলি আমি এটো mn টো আহিয়ে গ'ল, mn হৈ গ'ল।
আৰু ইয়াত চোৱা আমাৰ বেসটো আকৌ সেম আছে, বেস ইয়াত সেম আছে, গতিকে আলটিমেটলি এটো আমি লিখিব পাৰো log a আৰু বেস b ইকুৱেল টু ৰাইট হেণ্ড সাইড। তো এইকেইটা এনেকে সলভ কৰিব লাগিব। তো অলপ প্ৰেক্টিস কৰিবা আহি যাব। এটা কোয়েশ্চন নাম্বার 6 और 1 তো চোৱাচোন। 1 তো তোমালোকৰ এই এক্সাম্পলটো কৰাৰ নিচিনা, আমি এক্সাম্পল যিটো 81 আছিল লাষ্টত ৰুট 3 লে কনভাৰ্ট কৰিছিলো। তো ইয়াত 5 1 2 আছে। তো 5 1 2 টো আমি 2 ৰ ফেক্টৰত এক্সপ্ৰেছ কৰিব লাগিব ফাৰ্ষ্ট, তাৰপা আমি সলভ কৰিব লাগিব। কোয়েশ্চন নাম্বার 6 স্কয়াৰ। তুমি বুজি পালা ন এইখিনিলৈকে? বুজি পাইছো স্যার। So now question number 6. Here they prove that DS is question number 6 of 1. Prove that log of base 2, log of 3, log of 2, 5 1 2 equal to 1. So here to তোমালোকে left hand side লবা, left hand side to log 2, আনে হ'ব আনসার। log 3, so 5 1 2. এতিয়া চোৱা আমি এই পাঠা নাপাত 8 cube equal to তোমালোকে 5 1 2 হয়। 8 is the 64. So আমি 8 টোক যদি 2 কিউব কৰো তো 5 1 2 আলটিমেটলি তোমালোকে এনেকে পটকে কনভাৰ্ট কৰি ল'ব পাৰা যিকোনো নাম্বাৰ দিয়া থাকিলেও। সো আমাৰ 2 টু দি পাৱাৰ 9 ইকুৱেল টু কি হ'ব 5 1 2, আৰু এটাটো জানিলে ভালেই। তো ইয়াতে আমি এটা কি কৰিম log 2 log 3 আৰু এটো log 2 আৰু 5 1 2 টো আমি কি লিখিম 2 টু দি পাৱাৰ 9। আলটিমেটলি log 3 আৰু এই 9 টো এই পাৱাৰটো লৈ আহা গলে 9 আৰু ইয়াত হৈ গল log 2 বেস 2। সো এটো আমাৰ 1 হৈ যাব। নেক্সট স্টেপত আমি log 2 log 3 আৰু এই 9 টো আমি কি লিখিম 3 স্কয়াৰ আৰু এটো log 2 2। এটো log 2 টো লিখিব নালাগে আৰু এটো বিকজ এটো log আমি 1 পালোৱে। সো নেক্সট স্টেপত এই 2 টো আকৌ আগলৈ নিবা log 2 2 আৰু ইয়াত log 3 3। সো আলটিমেটলি 1 এটো 1 হল এটো 1, আলটিমেটলি আমি কি লিখিম 1। সো ইকুৱেল টু ৰাইট হ্যান্ড সাইড। এটো কভার ডাউট আছে? নাই স্যার। প্ৰেক্টিস কৰিবা দেই, এডভান্স প্ৰেক্টিস কৰিবই লাগিব। log 8 এটো আমি কি দেখাব লাগে 1 দেখাব লাগে। সো আলটিমেটলি সো আমি 8 কিউব তো আমি 8 ইকুয়াল টু আমাৰ 8 ইকুয়াল টু আমি কি 2 কিউব কৰো 2 কিউব ইকুয়াল টু 8 হয়। আমি ৰুট 2 স্কয়াৰ কৰিলে আমি 2 পাও। সো আলটিমেটলি আমি এনেকৈ কনভাৰ্ট কৰি ল'ব আৰু ইয়াতে তোমাৰ এটো ওপৰত আৰু কিউব কৰিলে আমি কি পাম কিউব কৰিলে 2 কিউব ইকুয়াল টু 8 পাম, মানে 6 ৰুট part 2 তো ইয়াত লিখো part 2 ৰুট 2 হে আলা এই ডিভাইড 6। ওকে মাইক বিলাক মিউট কৰি লওঁচোন, কোনোবা এনে ডিসকাস কৰি আছে। তো এই 6 টো আগত আহি গ'ল 6 log ৰুট 2 2। সো আলটিমেটলি আমাৰ এটো 1 এটো 1 1 into 1 ultimately আমি কি পালো 1। সো এটো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গ'ল। এতিয়া এইখিনি তেনেকে কৰিব লাগিব। প্ৰডাক্ট থকা কিনো প্ৰডাক্ট কৰি চাবা। এই 4 টো কৰি দিছো। কোৱেশ্চন নম্বৰ 4 log 16 base 9 into log 10 base 4 into log 10 2। So
এতিয়া এইকেইটা যদি তুমি 10 বেছলৈ কনভাৰ্ট কৰি দিয়া এইটো তুমি লিখিব পাৰা log 16 আৰু এইটো 9 আৰু বেছটো কি হ'ব 10 So এইটো তেনেকে তুমি কনভাৰ্ট কৰি লিখিব পাৰা log 10/10 আৰু এইটো log 10/4 log base 10 2 ললো আৰু এইটো হ'ব log 10 আৰু বেছটো 10 হৈ যাব so ultimately এতিয়া চোৱা এইটো 16 means কি লিখিব পাওঁ 2 to the power 4 log বেছটো 10 আছে এইটো 2 to the power 4 হ'ল এইটো তেনেকে log 9 টো মই 3 স্কয়াৰ লিখিব পাৰো বেছ 10 আৰু এইটো 1 এ হৈ যাব এইটো 1 এইটো log 10 আৰু এইটো 4 টো 2 স্কয়াৰ লিখিব পাৰা log 2 আৰু এইটো 1 so এটা আলটিমেটলি ইয়াত পালোগে 4 log 2 base 10 আৰু ইয়াত মিলগে আমাৰ 2 log 3 base 10 আৰু ইয়াত হ'ব এইটো into 1/log of এইটো টো আগত লিখা so 10 log 2 into log to 10 base 10 আৰু এইটো 1 এতিয়া সো আমি ইয়াত এটোটো ক্যান্সেল কৰিব পাৰো ইয়াত আমি এটো আৰু এটো কাটিব পাৰো নেক্সট আমি 2 ইয়াক কাটিলো 2 to the 4 এটো কাটিলে এটো হ'ল সো আলটিমেটলি আমাৰ ইয়াত থাকি গল আমাৰ ইয়াত থাকিলেগে কি এইটো থাকিলেগে log base log 10 log 2 base 10 আৰু log 3 base 10 so equal to আমি লিখিব পাৰিম equal to হবে log 2 base 10 আছে আৰু ইয়াত হ'ব log 3 এটো মানে আলটিমেটলি আমি এতিয়া log 2 base 3 so আমাৰ এটো আছিল রাইট হ্যান্ড সাইড এটো এটো লেফট হ্যান্ড সাইড আছিল এটো আমাৰ লেফট হ্যান্ড সাইড আছিল আৰু এটো আমি পাই গলো রাইট হ্যান্ড সাইডটো পাই গলো যেটো প্রুফ কৰিছো তো এনেকে ইজিলি তোমালোকে কৰিব পাৰিবা কাবাৰ ডাউট আছে নেকি হেল্ল নাই 7 log 16/15 plus 5 log 25/24 plus 8 log 81/80 এটো ইকুয়াল টু আমি কি দেখাব লাগে log 2 তো এটো ইকুয়াল টু আমি কি দেখাব লাগে log 2 তো এখিনি তোমালোকে ফৰ্মুলা মতে এক্সপ্ৰেস কৰিবলৈ হ'ল এটো তোমালোকে লিখিব পাৰিবা 7 এটো log 16 minus log 15 হ'ব log 15 or log 16 minus 7 log 15 then 5 log 25 minus 5 log 24 yeah 5 to into আছে into কৰিব আছে next মানে সেটো 3 log 81 minus 3 log 80 so it is 16 to আমি কেনেকৈ লিখিব পাৰো 2 to the power 4 so
এইটো তোমালোকে 2 to the power 4 তাৰপিছত এইটো তেনেকে এক্সপ্ৰেছ কৰিব পাৰা তেনেকে 3 7 log 3 into 5 next এইটো 5 log এইটো 5 square আৰু তোমালোকে 24 to 8 3 are 24 so এইটোকো মই এনেকে এক্সপ্ৰেছ কৰিব পাৰো log এইটো 2 cube into 3 next এইটো 3 log 81 to 3 to the power 4 আৰু এইটো 3 log 80 to 5 16 the 80 হয় so 16 to তোমালোকে 2 to the power 4 into 5 তেনেকে এক্সপ্ৰেছ কৰি দিবা so ultimately এটা এই 4 টো আগলৈ লৈ গলে হ'বগে আমাৰ 28 log 2 এইটো হ'বগে minus 7 log 3 so minus 7 log 5 এইটো 5 টো আগত গুচি গ'ল গতিকে 10 log 10 5 to the 10 10 log 5 next এতিয়া এইখিনিত এইখিনি তোমালোকে এইটো ফাৰ্স্ট ইয়াৰ লগত ইনটু হ'ব প্লাস কি হ'ব এইটো সো এইটো 3 5 যা 15 so ফাৰ্স্ট হ'ব minus 15 log 2 so এইটো প্লাস আহিব বাট ইয়াত minus 5 log 3 আৰু নেক্সট এইটো 4 3 12 12 log 3 so এনেকে এইখিনি এক্সপ্ৰেছ কৰিব লাগিব আৰু নহলে তোমালোকে এইটো পাৱাৰটো ওপৰলৈ নি পেলাই ইনটু কৰিব পাৰা সেইটো ইউজ কৰিব পাৰা এতিয়া ইয়াতো এইটো 4 আছে 4 3 যা কিমান হৈ যাব তোমাৰ 12 minus 12 log 2 then minus 3 log 5 so ইয়াত চোৱা log 2 ইয়াত আছে এইটো 28 ইয়াত কিমান আছে 28 log 2 আৰু log 2 ক'ত আছে এইটো আছে এইটো log 2 এইটো log 2 so এইটো চোৱা ইয়াত এইটো মাইনাসত আছে so এইটো হ'ব 27 so ইয়াৰ পৰা আমাৰ 28 over 27 log 2 মাইনাস হলে আমি আলটিমেটলি ইয়াত কিমান পামগে অকল এটা log 2 থাকিব 27 minus 28 minus 27 এই দুটা মাইনাস কৰি দিলে 28 over গতিকে ইয়াত থাকিব অকল log 2 এতিয়া 3 টো চোৱাচোন এইটো আছে 3 এইটো 3 and এইটো 3 আৰু এইটো আছে 12 log 3 so এইটো 5 plus 5 plus 7 কিমান হ'ল 12 আৰু এইটো plus 12 গতিকে এইটো হৈ গ'ল 0 হৈ গ'ল so next ইয়াতে 5 3 8 ultimately ইগিটাও 10 log 3 তেনেকে 0 হৈ যাব so ultimately আমাৰ কি থাকিবগে log 2 যেটা আমাৰ এনসার ওলাব দিছে ইয়াত log 2 means ইয়াত বেস 10 আছে বাট আমি log 2 এ লিখিম হ'ব বাকি এখিনি ক্যান্সেল হৈ যাব এটো 5 ইয়াত চোৱা এটো আৰু এটো কিমান হ'ল 10 হ'ল 10 log 5 আৰু এটো ক্যান্সেল এটা প্লাস কৰিলে আমি কিমান পাম 10 পাম আৰু এটো প্লাসত আছে 10 log 5 ন ক্যান্সেল হৈ গ'ল এগুটি হ'ব তো থাকিলেগে কিমান log 2 হেল্ল সৰটো আমি পাই গ'লো তো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তো এখানে এনেকে কৰিবা আৰু log 5 বেস কিমান আছে 3 into log 25 27 so 5 3 এটা আমি এইটো এনেকে বেস টু হিচাপত log 10 27 আৰু to log 10 25 then আমি এটা লিখিব পাৰো log 3 to the power 5 into ইয়াত এটো 27 means 3 cube so এটা 3 cube লিখা log base to 10 3 cube log 10 base eto 5 square log 5 into ইয়াত 3 আগত আহি যাব তোমাৰ 3
log 3 base 10 next to 2 log 5 base 10 তো এইখিনি বেসিক এপ্লিকেশন তোমালোকৰ ইয়াৰ পিছতো আৰু আছে এইখিনি পাবা তো আলটিমেটলি আমি ইয়াত পালোগে ইকুৱেল টু log 5 ইনটু এটো সো এটো 3/2 হৈ গল 3/2 ইনটু আমি এটা এইখিনি বেস টু 10 বেস টু ক্যান্সেল কৰি লিখিলে log 3 বেস কিমান 5 তো ইয়াতে মোৰ এটো থাকি আহিলে ইয়াতে তোমাৰ 3 আছিল ইয়াত বেস টু 3 আছিল এইখিনিটো ইয়াতে আমি এতিয়া এটো আৰু এটো আমি ইনটু কৰিব পাৰিম এটো এটো ইনটু 1 হ'ব তো এটো 3/2 আহিলে প্লাস এটো log 5 ইয়াত বেস কিমান আছে 3 আৰু ইয়াত হৈ আছে ইয়াত তোমাৰ 3 আৰু বেস টু 5 হৈ আছে গতিকে এটো এইখিনি আলটিমেটলি 1 হৈ যাব এইখিনি আলটিমেটলি 1 হৈ যাব equal to 3/2 into 1 না আলটিমেটলি আমি আনসারটো পালোগে 3/2 নেক্সট ভিডিও সেমে তোমালোকে লগৰ ইয়াত 1 2 3 4 2 2 2 তোমালোকে বেস টুলে কনভার্ট কৰি লবা তাৰপিছত পপা এই লগৰ যিখিনি আমি আইডেন্টিটি পালো সেইখিনি ইউজ কৰিবা সেইখিনি ইউজ কৰিলে হ'ল ইয়া 7 ৰ কোনটো কৰিলে Sir, 6 to per day. no okay 3/2 log 3 plus log root over 8 এটো মাইনাস আছে নে প্লাস আছে root 8 তোমালোকৰ বুকত কি আছে এটো মাইনাস আছে নে প্লাস আছে log 125 প্লাস আছে প্লাস আছে ন ইয়াত আছে log 2 plus log 3 minus log 5 তো এতিয়া আমি এইখিনিতে Plus log 5 আছে প্লাস log 5 আছে নেকি ইয়াত দেখোন নেগেটিভ আছে বুকখনত তো এতিয়া আমি এটা একো নাই দিয়ে থাকক কৰিব লাগে তো এই প্ৰপাৰ্টি ইউজ কৰিলে হ'ল এনসাৰ দিয়ে হ'ব ইয়াত তোমাৰ log এটো লিখিব পাৰো কিমান 3 এটো আমি পাৱাৰটো ওপৰত লিখি দিব পাৰো 3/2 তাৰপিছত এটো ৰুট এতে থাকক প্লাস log root 8 আৰু এটো log root 125 ইয়াত সবতে বেস কিমান আছে ইয়াত বেস 10 আছে সবতে আমি log ইয়াত বেস 10 আৰু এটো তেনেকে log 2 plus log 3 log log 3 plus log 5 না এটা মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই বুলি ইউজ কৰি ইয়াতে log এটো হৈ যাব তোমাৰ এটো আমি যে root 8 টো আমি এনেকে লিখিব পাৰো ন ইয়াত ইনটু হ'ব আমি এটো 2 to the power আৰু root over চিনটো কাৰণে হাফ তেনেকে আৰু এই 5 টো এতে 125 ও ইনটু হ'ব 125 টো কো মই 5 কিউব আৰু এটো হাফ তো নেক্সট ইয়াতো তোমালোকে লগ ললে এইকেইটা হৈ যাব 2 into 3 into 5 তো আলটিমেটলি ইয়াতে এইখিনিত আমি সলভ কৰিব লাগিব ইয়াত তোমালোকে কাম এটা কৰিবা ইয়াত 125 ন ইয়াত 25 into 3 কৰিব পাৰা তো আলটিমেটলি 3/2 ইয়াত ইয়াত এটো পাৱাৰ আৰু ইয়াৰ পাৱাৰটো সেম হ'ব যদি তেনেকে অলপ এৰেঞ্জ কৰি লিখো এৰেঞ্জ কৰি লিখিলে ইয়াত পাবা log
এইটো 3 টু দি পাৱাৰ কি হৈ আছে 3/2 এইটো ইনটু ইয়াতো কিমান হৈ যাব 2 টু দি পাৱাৰ 3/2 আকৌ এইটো যদি এৰেঞ্জ কৰো 5 3 টু দি পাৱাৰ সো এটা আমি ইয়াত ভিতৰতে আমি ল অফ এক্সপোনেন্ট ইউজ কৰি প্ৰডাক্ট হৈ আছে তাৰপিছত এইটোতো লগ কিমান হৈ যাব লগ ইনটু কৰি দিয়া 2 3 6 6 5 30 হয় তো এইটো আমি 30 পালো সো আলটিমেটলি ওপৰত আমাৰ হৈ গ'ল লগ 30 আৰু পাৱাৰটো হৈ গ'ল 3/2 আৰু তলতো লগ 30 এই 3/2 টো আগত আহি যাব 3/2 log 30 আৰু এটো log 30 সো এটো কেনসেল গল আলটিমেটলি আমাৰ ইয়াত থাকিলেগে কিমান 3/2 সো এটো আমাৰ আনসাৰটো হেল্ল কাবাৰ ডাউট আছে নেকি নাই স্যার নেক্সট এতিয়া আমি যাও কোৱেশ্চন নাম্বাৰ 8 লে আজি সব পঢ়াই দিলে ভয় খাবা নেকি তোমালোকে আকৌ হেল্ল এইবোৰ ইজিয়ে হয় তোমালোকে প্ৰেক্টিস কৰিলে গম পাবা এইখিনি ইজিয়ে হয় পাইছা লগাৰিথম খিনি ইজিয়ে হয় এতিয়া তোমালোকে প্ৰথম পাইছা কাৰণে অকমান হাৰ্ড লাগিব পাৰে কিন্তু বাট ইয়াত এপ্লিকেশন বিলাক তোমালোকে লগিটা যদি ফাৰ্স্ট ভালকে জানা তেতিয়া তোমালোকে ধুনীয়াকে এপ্লাই কৰিব দিব পাৰিবা ইয়াতো আমি এটা লয় এপ্লাই কৰিছো সব তুমি প্ৰডাক্ট তুমি ফাৰ্স্ট লটো আছিলে প্ৰডাক্ট হৈ থাকে প্লাস হৈ গলে প্ৰডাক্ট হৈ যায় সো প্লাস আছিলে কাৰণে সব ইনটু কৰি দিলো ইয়াতো এতিয়া চোৱা ইয়াতো আমি ভিতৰখিনি সলভ কৰিব লাগে এইখিনিতো আমি ভিতৰখিনি সলভ কৰি তাৰপিছত ইয়াত 30 30 পাই গলো 30 30 কেনসেল আৰু পাৱাৰটো আগত লিখি দিছো 3/2 টো আমি আগত লিখি দিলে এনেকৈ কৰিছো তো ইয়াই কোৱেশ্চন নম্বৰ 8 টো চোৱাচোন এইটোৰ আছে তোমাৰ এত দিয়া আছে লেফট আমাৰ 3 log a plus b equal to log of a plus b এইবিলাক সব 10 বেসত আছে দেই বাট আমি 10 বেসটো নিলিখে আৰু যেনেকৈ তোমালোকে নরমালি নাম্বার এটা লিখোতে 15 তলত 10 বেস লিখা যাব নিলিখা নহয় কথাটো তেনেকৈ ইয়াতো বেসটো একো দিয়া নাথাকিলে তোমালোকে 10 বেসে হ'ব 10 বেস ল'ব লাগিব আৰু আছে log 1 plus 2ba so b square by a square এটো লৈ লোৱা এতিয়া ইজি হ'ব তুমি log ইউজ কৰিম ইয়াত সব বেস 10 হৈ আছে ন গতিকে আমি log কমন ল'ব পাৰিম গতিকে আমি ৰাইট হ্যান্ড সাইডৰ পৰা কৰো ইজি হোৱা ললে তোমালোকে এফালৰ পৰা কৰিলে হ'ল তেতিয়া তোমালোকে a plus b হোল কিউব ফৰ্মুলাটো জানিব লাগিব ইয়াত 3 টো ইয়াত আহি যাব যদি a plus b হোল কিউবটো অকমান টান লাগে তেতিয়া তোমালোকে এইটো সাইডৰ পৰা কৰা ইজি আৰু log আছে আমাৰ a plus b নেক্সট আছে 2 log a আৰু এইটো আছে log 1 plus 2b by a plus b square by a square so ultimately এটা চোৱা এটো log ab এ থাকিব দিয়া log a plus b এই যে ইয়াত আছে 2 এটো পাৱাৰ হিচাপে লৈ যোৱা log আমাৰ কি হৈ যাব a square আৰু আমি এই ভিতৰখিনি অলপ সলভ কৰি পেলাও ব্ৰ্যাকেটৰ ভিতৰখিনি সো ইয়াত এলসিএম যেটো কয় লসাগু এলসিএম কিমান আহিব a square আহিব সো ইয়াত একোই নাই গতিকে আমি এটো a square হল আৰু ইয়াত a ইনটু হ'ব গতিকে আমি কি পাম টুৱাইস ab হৈ যাব আৰু এটো ইয়াত a square আছে গতিকে ইয়াত 1 ইনটু হ'ব গতিকে b square সো আলটিমেটলি আমি log a plus b log a square এইখিনি মই অলপ এনেকে লিখিলে এটো তুমি লিখিব পাৰা a plus b এটো মানে a plus b whole square by a square এতিয়া log টো কমন লৈ লোৱা তেতিয়া সব প্ৰডাক্ট হৈ যাব log a plus b into a square into এখানে হয়ে গেল a plus b whole square by a square so ultimately a square কাটি গল আমি থাকিলেগে কিমান log এইটো ab আৰু এইটো ab square আছিলে মানে a plus b whole cube হৈ গল ইকুয়াল টু আমি পাৱাৰটো আগত লিখি দিয়া 3
3 log a plus b. So এইটো আমাৰ এইটো তো আমি লেফট রাইট হ্যান্ড সাইডৰ পৰা উলিয়াইছিলো ন রাইট হ্যান্ড সাইডৰ পৰা আমি লেফট হ্যান্ড সাইডটো পাই গলো তো এনেকৈ এইখিনি কৰিব লাগিব এইটো নোট কৰিলা হেল্ল' হ'লনে এইটো All sir. কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি নাই নহয় ন আছে যদি কৈ দিয়া ভয় কৰিব নালাগে নাই ছাৰ নাই ন নাই ছাৰ একো প্ৰব্লেম থাকিব নালাগে দেই Nice, sir. ভালকে ইয়াত বুজি ল'বা ভালকে শিকি ল'বা আৰু ইয়াত সো আজি ক্লাছটো ইমানে হ'ব আজি ইমানে আৰু দেই ক্লাছ হ'ব দিয়া বাই বাই ছাৰ Thank you, sir. Thank you, sir.